কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহাৰ সমানুপাতে অসম চৰকাৰেও বঢ়ালে ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা কিন্তু এওঁলোকে কিমান কৰিছে ৰাজ্যৰ কাম নিউজ লাইভৰ অভিযানত ইতিমধ্যে ফাদিল হৈছে চৰকাৰী কৰ্মচাৰীৰ ঘুষখোৰ স্বভাৱ এতিয়া আমি আপোনালোকক দেখাবলৈ লৈছো আসাম চৰকাৰী কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনা তথা এওঁলোকৰ দায়িত্ববোধৰ ফুপুলাচৰ প্ৰমোশন খচাই ভাল লগা কথা চাকৰিত প্ৰমোশন পালে হেহে মানুহে পাৰ্টিৰ আয়োজন কৰে কিন্তু আমি দেখাব খুজিছো এটা চৰকাৰী কাৰ্যালয়ৰ কথা যত প্ৰমোশন পালে আয়োজন কৰা হয় মদৰ পাৰ্টি এওঁলোকে ভাত খাইছে মাছে মঙহে খাইছে এওঁলোকে খানা খাইছে এওঁলোকে আপুনি জানি আচৰিত হ'ব এওঁলোক এটা চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰী হয় গণেশগুৰি কৰ ভৱনৰ কৰ্মচাৰী এইসকল কাৰ্যালয়ৰ ভিতৰতে ভোজমেল পাতিছে এওঁলোকে এওঁলোকৰ পাৰ্টিৰ কাৰণে বন্ধ কাম-কাজ জমা দিব পাৰিছে নাই মানুহ নাই ক'ত দিম মানুহ নাই ইয়াত কি দেখিছে আপুনি কেনেকুৱা অৱস্থা চলি আছে আমাৰ বিশ্ব দাস তেওঁ ইনস্পেক্টৰ হৈছে ইনস্পেক্টৰ হৈ পেলাই গোৱালপাৰা গৈছে গোৱালপাৰাৰ পৰা আজি একটা 2-3 মাহ হ'ল কিন্তু পাৰ্টিটো আজি দিলা এগৰাকী কৰ্মচাৰী প্ৰমোশনৰ পাৰ্টি আনন্দত মতলীয়া এইসকল পিছে এই মহাশয়লৈ চাওক এচুকত বহি এওঁ হেনো পান কৰিছে মিনাৰেল ৱাটাৰ মিনারেল ওয়াটার ওই ঠান্ডা পড়ি এই রিফ্রিজর মিনারেল ওয়াটার হালো নামটো কি আপোনাৰ নাম তো বিকেশ আপুনি ইয়াত কাম কৰে কি কাম কৰে মই হেৰি সুপাৰিনটেণ্ডেণ্ট আপুনি মাজে মাজে মিনাৰেল ৱাটাৰ খায় নেকি খায় ডেইলি চলে নেকি এইটো অফিচত মিনাৰেল ৱাটাৰ ডেইলি মানে খায় কোনোবা কোনোবা কেৱল মিনাৰেল ৱাটাৰ এইজনেই পান কৰা নাই আন বহুতৰ বাবেও যুঁজা হৈছিল মিনাৰেল ৱাটাৰ মিনারেল ওয়াটার এই অসম চৰকাৰৰ কৰ্মচাৰী কৰ্মৰ নমুনা দিন দুপৰতে অফিচত নিজৰ কাৰ্যালয়ত খুৰাৰ ৰাগিত দিনতে মাতাল হৈ থাকে নাথাকে খুৰাৰ ৰাগিত দিনতে মাতাল হৈ থাকে নাথাকে অৱশ্যে স্বীকাৰ কৰিব নোখোজে কৰ ভৱনৰ কৰ্মচাৰীসকলে এটা বেশি দাদাগিরি করবা নাইব দাদাগিরি বেশি করবা নাইব এতে আমি নাজানো আমি আমাৰ প্ৰমোচন এজন হৈছে তাৰ ৰাইজৰ পইচাৰে খাইছে তো আমাৰ প্ৰমোচন হৈছে প্ৰমোচনটো পাৰ্টি দিছে পাৰ্টিৰ নামত মত কেলে কোনে খাইছে আমিতো নাজানো আপুনি নাজানে আমি পাৰ্টি আমি এনেকে নেদেখাকে চলি থাকে যি সময়ত একাংশ লোক কামৰ বাবে আহি এই কাৰ্যালয়টোৰ পৰা উভতি গৈছে যি সময়ত সাংবাদিকৰ দল আহি এই ঘটনাৰ বিশদ বিৱৰণ লৈছে সেই সময়তে একাংশ লোকে এই কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে সম্পূৰ্ণ নিলিপ্ত হৈ এতিয়াও ভোজভাত অংশগ্ৰহণ কৰি আছে তেওঁলোকৰ এয়া হৈছে কৰ্মসংস্কৃতিৰ নমুনা এয়া হৈছে তেওঁলোকৰ কৰ্মসংস্কৃতিৰ প্ৰকৃত স্বৰূপ বিশেষ সূত্ৰৰ পম খেদি নিউজ লাইভ প্ৰৱেশ কৰিছিল কৰ ভৱনত কাৰণ সমাজৰ যিকোনো স্তৰত হোৱা দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে অভিযান চলাবলৈ প্ৰতিজ্ঞাবদ্ধ নিউজ লাইভ হোৱাট ইজ দ্য প্ৰব হোৱাট ইজ দ্য প্ৰব হোৱাট ইজ দ্য প্ৰব খুৰাৰ ৰাগিত দিনতে মাতাল হৈ থাকে নাথাকে কেমেৰা পাৰ্চন নৱ হিতেশ হিৰণ্যৰ সৈতে পাৰ্থ প্ৰতিম বৰুৱা হেমেন ৰাজবংশী আৰু অমৰেন্দ্ৰ ডেকা নিউজ লাইভ পেঞ্চন সঞ্চালকালয়ত নিউজ লাইভে অভিযান চলোৱাৰ পিছত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অসমৰ ৰাইজে আমাক যোগাইছে অনুপ্ৰেৰণা সকলোৱে কৈছে বিভাগে বিভাগে হক এনে অভিযান আমি এইখিনিতে জনাই থাও যে পেঞ্চন সঞ্চালকালয়ত পুনৰ উপস্থিত হৈছিল আমাৰ সাংবাদিক তাৰ পিছত কি হল চাওঁ হক আমাৰ এই বিশেষ প্ৰতিবেদন অভিযান পেঞ্চন সঞ্চালকালয় পেঞ্চন সঞ্চালকালয়ৰ নতুন নিয়ম সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ সাংবাদিকে ল'ব লাগিব পাৰমিশন জমা দিয়া মোটামুটি 9 মাহমান হৈ গ'ল হয় কেতিয়া খবৰ ল'ব দিছে এতিয়া এওঁলোকে কৈছে ডিচেম্বৰত খবৰ ল'ব গ'লে কয় সেইখনত হ'ব সেইখনত গ'লে সেইখনত হ'ব কিন্তু আজিলৈকে কৰিব পৰা নাই আৰু আমি কি হয় আজি এতিয়ালৈকে মানে ঘৰখন চলালে বিৰাট অসুবিধা হৈছে আৰু মাহততো 3-4 বাৰ গৈ থাকোঁ বাবাও গৈ থাকে ময়ো গৈ থাকোঁ গ'লে কয় পিছত আহিব এতিয়া হোৱা নাই প্ৰত্যেক মাহতে হ'ব কৰি মাহত 2-3 বাৰকৈ মই আহি আছোঁ
কিন্তু এতিয়ালৈকে হোৱা নাই। শিক্ষকক মানে এটা সমাজৰ এটা ভাল ব্যক্তি, তেখেতসকলে মানৱ গঢ়ে এনেকৈ বুলি কথা হয়, সন্মান দিয়াৰ নিচিনা কথা কয়। কিন্তু পেঞ্চন অফিচলৈ আহিলে বা এনেকুৱা অফিচবিলাকলৈ গ'লে যিটো সামাহিক পোৱা যায়, সেইবিলাকত সেই মৰ্যাদাটো মানে ক্ষীণ মানুহ দেখা নাযায়, তাৰমানে অকণমানো দেখা নাযায়। এয়া পেঞ্চন সঞ্চালকালয়ে তেজ শোষণ কৰা কেইগৰাকীমান দুৰ্ভগীয়া। এনে হাজাৰ হাজাৰ দুৰ্ভগীয়াৰ কথা ভাবি নিউজ লাইভৰ অভিযান চলিছিল দুৰ্নীতিৰ পথাৰ পেঞ্চন সঞ্চালকালয়ত। ভুক্তভোগী আৰু সাংবাদিকৰ প্ৰশ্নত নিউজ লাইভৰ কেমেৰাৰ সন্মুখত খোল খাইছিল ভিখাৰী চৰকাৰী কৰ্মচাৰীৰ মুখা। আৰু এয়া একেটা কাৰ্যালয়তে শনিবাৰৰ দৃশ্য। সকলো ঠিকেই আছে, বিষয়া কৰ্মচাৰীয়ে কাম কৰিছে, কিন্তু হঠাৎ উঠি আহিল পেঞ্চন সঞ্চালক জানকীৰাম দাস। দুৰ্নীতিৰ ঠিকাদাৰ এখেতৰ প্ৰশ্ন, কাৰ পাৰ্মিশ্যনত সোমাইছে সাংবাদিক? পাৰ্মিশ্যনৰটো কথা নাই, যদি পাৰ্মিশ্যনৰ কথা আছিল আপুনি অন্ততঃ ভালকৈ চলাব লাগিছিল অফিচটো ভালকৈ চলাব লাগিছিল। অফিচটো কি বেয়া কৈছিল? ক'তনো ভালকৈ চলিছিল? চবেই যদি আহি পেলাই ক'ব লগা হয় যে ইয়াত পইচাৰ কাৰবাৰ চলে, মোকতো কোৱা নাই। কেৱল সেয়াই নহয়, কেমেৰাৰ লেন্সলৈকো হাত উঠিল পেঞ্চন সঞ্চালকৰ। মোক দেখা কৰি পইচা নলয় নহয়, আপুনি কেমেৰাৰ নামৰ ৰ'ব কিয় নামাৰ আপুনি কওক, মোক দেখা কৰি পইচা নলয় নহয়, আপুনি কেমেৰাৰ নামৰ ৰ'ব। পেঞ্চন সঞ্চালকালয়ৰ গাঁওবুঢ়া এইজন, কাৰণ তেওঁ হেনো নিজৰ কাৰ্যালয়ত কি হৈছে একোৱেই নাজানে। ছুপাৰিয়ৰ অথৰিটি হিচাপে আপুনি কিয় নাজানে সেইখিনি কথা যে আপোনাৰ অফিচৰ মানুহে যে পইচা লয় কোনোবাই পইচা ল'লে আমি কোৱা নাই চবেই লয়, কিন্তু কোনোবাই যে পইচা লয় সেইটো কথা কিয় নাজানে? কোনোবাই ক'ব লাগিব, তেনেহ'লে আপুনি থকা নথকাৰ অৰ্থ কি? কোনোবাই যে কমপ্লেইন দিব লগা হয়, কমপ্লেইন ডেফিনেটলি পইচা ল'ব লাগে, দিব লাগিলে কমপ্লেইন দিব লাগে। তেনেহ'লে আপুনি তাতে বহি থাকিলে আপোনাৰ কাম হৈ যায় নেকি? মোৰ কাম হয়, মোৰতো কাম কৰি আছে। অৱশেষত বাকৰুদ্ধ হৈ পেঞ্চন সঞ্চালক সোমালগৈ নিজ কক্ষত। পিছে এটা কথা, নিউজ লাইভৰ অভিযানৰ পিছত কাৰ্যালয়টোত কাম হৈছে ৰাইজৰ। আজি ভাল লাগিছে, আজি 1.5 বছৰ এতিয়া আহি আজি আমাৰ ফাইলটো নুখুৰাকৈ দিলে, কোৱাৰ লগে লগে আজি ওলাই দিলে। যোৱাকালি যিটো প্ৰচেছ কৰিলে সেইকাৰণে নিউজ লাইভলৈ অশেষ ধন্যবাদ, কাৰণ আজি মানে বহুত আগতকৈ বহুত মানে ভাল দেখিছোঁ। লগতে মোৰ ফাদাৰৰ কাৰণে আহোঁ মই কণ্টিনিউ, আজি যোৱাৰ লগে লগে ওলাই দিছে। সঁচা কথা, এতিয়াও বছৰৰ পিছত বছৰ পৰি আছে শ ফাইল। দুৰ্ভাগ্যৰ কথা, পেঞ্চন অবিহনে এই পৃথিৱীৰ পৰা হেৰাই গৈছে বহুজন। আৰু তাৰ কাৰণো কিন্তু এইসকল কৰ্মচাৰীয়ে, যিয়ে টকাৰ কাৰণে পাহৰি যায় মানৱতা। অসমৰ ৰাইজে এই মুহূৰ্তত আশা কৰিছে যে এই কাৰ্যালয়টোত অন্ততঃ কামবিলাক সুকলমে হওক আৰু দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত হওক। কেমেৰা পাৰ্চন হিতেশ শৰ্মাৰ সৈতে মই হেমেন ৰাজবংশী, নিউজ লাইভ, গুৱাহাটী।